মানে তেওঁলোকে তথ্যৰ প্ৰমাণ পাইছে। আনকি আমি দেখিছোঁৱে যে ইয়াতে অতিকে মানে প্ৰয়োজনীয় বস্তু যেতিয়া ক্ৰিমিনেল জাষ্টিচ ডেলিভাৰী ছিষ্টেম ন্যায়সংগত হ'ব লাগিলে তাত মেনশ্ৰিয়া বুলি এটা বস্তুৰ প্ৰয়োজন হয়। মেনশ্ৰিয়া অৰ্থাৎ মটিভ, ইয়াতে মটিভটো বিচৰা যাব যদি কাৰোবাৰ প্ৰতি কিবা কৰা হয়। এই মটিভটোৰ ক্ষেত্ৰত যিহেতু মানে কাৰোবাৰ প্ৰতি কি মটিভত যদি তেওঁক যদি মানে এই অপমৃত্যু অকাল মৃত্যুৰ কাৰণটো ৰহস্যটো ফাদিল কৰিবলৈ আমি দেখিছোঁ যে বহুতখিনি পাছলৈ তথ্য ওলাইছে যে অৰ্থনৈতিকভাৱে বহুতো অনিয়ম হোৱা বুলি। এই অৰ্থনৈতিক অনিয়মবিলাকৰ যি তথ্য প্ৰমাণ তেওঁলোকে আনকি আমি দেখিছোঁ যে SIT বিহু কমিটিসকলকো মাতিছে যে তেওঁলোকৰ পৰা তথ্য প্ৰমাণ যুগুত কৰিবলৈ। আমি ভাবোঁ যে পুংখানুপুংখভাৱে তেওঁলোকে গোটেইখিনি দিশ সামৰি পেলাই অভিযোগনামাখন দাখিল কৰিছে। 90 দিনৰ সময়সীমা থাকে। 42 হয়। আমিতো নাভাবোঁ, আমি যিখিনি দেখিছোঁ আৰু আপোনালোকৰ যোগেদিয়ে যিখিনি আমি ইমান দিনে আপোনালোকৰ নিৰবিচ্ছিন্নভাৱে জুবিন গাৰ্গ এই মৃত্যুৰ ৰহস্য ফাদিল কৰিবলৈ যি ধৰণে আপোনালোকেও প্ৰচেষ্টা আগবঢ়াইছে হাতত লৈছে সেইখিনিকো আমি শলাগ লৈছোঁ। আৰু আপোনালোকৰ যোগেদি আমি যিখিনি দেখিছোঁ, যিখিনি ব্যক্তিক মানে SIT কাৰ্যালয়লৈকে তলব কৰা হৈছিল বা যিখিনি তথ্য প্ৰমাণ তেওঁলোকে যুগুত কৰাৰ কাৰণে প্ৰচেষ্টা হাতত লৈছে, আমি নাভাবোঁ যে মানে আৰু তাত কোনোবা ত্ৰুটি ৰৈ গৈছে বুলি। সম্ভৱতঃ তেওঁলোকে কোনো ত্ৰুটি নৰয়। ইয়াৰ পৰা যি 4জন অভিযুক্ত 103 যাৰ অভিযোগত লগোৱা গৈছে তেওঁলোকৰ মানে যিসকল ইয়তত আছিলে তেওঁলোকক এনেধৰণে গোটেই সাঙুৰ কি ধৰণে ক'ব পাৰে বা আদালতে তেওঁলোকক পৰৱৰ্তী সময়ত প্ৰয়োজন হ'লে লৈ আহিব পৰা শক্তি আচলতে কেনেকুৱা ধৰণৰ আছে বা গোটেই বিষয়টো কি ধৰণৰ? গোটেইখিনি বস্তু অভিযোগনামাত যদি সেই গোটেইকেইজন মানে ছিংগাপুৰত থকা যিসকলে ইয়ত পাৰ্টিটোৰ আয়োজক তেওঁলোকক ইয়াতে তলব কৰিছিল, তলব কৰা মতে তেওঁলোক ইয়াত আহি পেলাই নিজৰ ভাষ্য আৰু নিজৰ স্বাক্ষৰ প্ৰদান কৰিছে। তাৰপিছত SIT তেওঁলোকক মানে যাবলৈ দিয়া হৈছে আৰু তেওঁলোকক কৈ দিয়া হৈছিল যে পৰৱৰ্তী সময়ত যদি তদন্তৰ আওতালে তেওঁলোকক আৰু আমন্ত্ৰণ কৰা হয় বা তেওঁলোকক মতা হয় তেওঁলোকক আকৌ আহিবলৈ লাগিব বুলি। আৰু সেই ধৰণে তেওঁলোক আকৌ আহিব আৰু যদি ইয়াত অভিযোগনামা যে ন্যায়ালয়ে যদি তাতে কোনোবা ত্ৰুটি দেখে তেওঁলোকৰ মানে পক্ষত যে তেওঁলোকৰ মানে ত্ৰুটি ৰৈ গৈছে বা কোনোবা কিবা কাৰণত যদি তেওঁলোকক আকৌ মানে আইনৰ দ্বাৰস্থ হ'ব লাগে তেতিয়াহ'লে তেওঁলোকক আৰু আদালতৰ সেইখিনি অধিকাৰ আছে আৰু সেইখিনি তেওঁলোকৰ আদালতৰ শক্তি আছে যে তেওঁলোকক আকৌ দ্বাৰস্থ কৰিব পাৰিব।